Hi guys and welcome back to my second channel Sankosh Vlogs. Guys jiman mane hitot thakibale sima hitot nai sakna nodir pani koloi ahil to jidiner pora khurjok rong goise hidiner pora dhamakadar ekdom pura borukhon dise kono mane aro komti nai ekebare sao এখন দুখন তিনখন চাৰিখন চেৰি আছে এতিয়া এই চাৰিখন যদি চেৰি ওপৰত পানী উঠি আহে আমাৰ বেন বাজি যাব তো আজি গাইজ আপোনালোক লৈ যাম মই যিখন মানে স্কুলত পঢ়িছিলো যিখন স্কুলৰ পৰা মই শিক্ষা জীৱনৰ আৰম্ভণি কৰিছিলো সেই স্কুলখনলৈ লৈ যাম আজি আপোনালোক তো বলক এতিয়া আমি আমাৰ যাত্ৰা আৰম্ভ কৰো I don't wanna see you while you fall apart. Even though you told me to get back your heart, I still spin inside your orbit. Yeah. You say that I should probably start to walk away. I'm hoping that you stop and make me happy. Okay guys, finally আহি পালো মানে এই পানী হৈছিল বগা গিলা মই যিখন স্কুলত পঢ়িছিলো সেই স্কুলখন আহি পালো আৰু এইখন চাওক সেই মানে মোৰ শিক্ষা জীৱন এই মানে স্কুলখনৰ পৰা আৰম্ভ হৈছে মানে অলপ বোকা হৈ আছে তো সেইবাবে অলপ মানে চাই চিতি যাওঁ তো বহুত দিনৰ মূৰত আহিছোঁ এই স্কুলখনলৈ মানে সৰুকালিৰ সেই স্মৃতিবোৰলৈ আকৌ মনত পৰি গৈছে চাওক না আৰু এইখন স্কুলত গাইজ মই যেতিয়া পঢ়িছিলোঁ ডেইলি এডাল কাঠ পেঞ্চিল হৰাই লবৰ হৰাই তো মায়ে উপায় নাপাই লাষ্টত কি কৰিলে এডাল কাঠ পেঞ্চিল 4 খৰা কৰি দিলে তো 4 খৰা কৰি দিলে বাপেকে 4 দিনত 4 খৰা হৰাই মানে আৰু এদিনো মানে এটা বস্তু নহৰাকে সদায় এটা নহয় এটা কিবা হৰায়ে Cause I don't wanna walk away. Yeah, I'm stuck in your space. It's my luck. Baby, don't let you understand. There's nothing left to say. আৰু তাত আছে তাত দুটা ৰুম আছে 1 2 এইটো 3 আছিল আৰু তাত আছিল 4 আৰু সেইটো আছিল আমাৰ মানে টিচাৰৰ কমন ৰুম আৰু মানে এইটো আছিল আমাৰ ক্লাছ 5 তো এইখন আছিল আমাৰ স্কুল আৰু ইয়াত মানে দৰ্জা খোলা আছে কিহৰ কাৰণে নাজানো আৰু ভিতৰত নাযাওঁ এনে জাষ্ট এনে এটা অলপ মানে দেখুৱাই দিছোঁ ভিতৰত কেনে কেনে আছে তো এনেকুৱা এটা দৃশ্য আছে ভিতৰত মানে এইগিলা অৱস্থা নোহোৱা হৈছে থাকিলে আৰু এইখনে আছিল মোৰ শিক্ষা জীৱন আৰম্ভণি কৰা প্ৰথম স্কুল চাই লওক আৰু এই তাৰ আছে আমাৰ মানে এই সকামকেইটা যে কৰোঁ বুজি পাইছে তাক আৰু এইটো হ'ল আমাৰ ক্লাছ 5ৰ ৰুম আৰু ইয়াত মানে ৰান্ধনি যে আমাৰ ৰান্ধনিশাল ইয়াত আছিল মানে ইয়াত খাদ্য মানে মধ্যাহ্ন ভোজন ইয়াত মানে বনোৱা হৈছিল আগতেতো মানে চৰকাৰে দিব নাহিছিল তো ইয়াৰ মানে মধ্যাহ্ন ভোজন দিয়া হৈছিল তো ইয়াত মানে সেইটো আছিল আমাৰ মধ্যাহ্ন ভোজনৰ ঘৰ আৰু গাইজ আমি মানে যেতিয়া ক্লাছ 5ত পঢ়িছিলোঁ এই যে লোহাডাল যে আছে এই লোহাডালৰ ওপৰত আমাৰ জপি আছিলোঁ তো এতিয়া মনত পৰি গ'ল সেই স্মৃতিটো লোহাডাল দেখি কিনে মানে আছে এতিয়াও মানে এইডাল লোহাৰ জপাইছিলোঁ আৰু ইয়াতো আছে কেনেকুৱা এটা লোহা আৰু এই যিটো এইটো মানে দেখিছে এইটো আছিল তাত কিন্তু মানে নতুনকৈ মডিফাই কৰা হ'ল অলপ স্কুলত মডিফাই কৰি দিলে তো তাৰ বাবে তাৰ মানে শ্বহীদ বডিটো ইয়াত লৈ আহিলে শ্বহীদ বডি চাই লওক শ্বহীদ বডিটো দেখুৱাই লওক আপোনালোকক I don't wanna see you while you fall apart. Even though you told me to get back your heart, I still spin inside your orbit. Yeah. You say that I should probably start to walk away. গাইজ যেতিয়া ক্লাছ 5ত পঢ়িছিলোঁ মানে চতুৰ্থ আৰু 5 মানে 4 আৰু 5ত তাত আছিল এডাল অমৰা গছ এডাল তো অমৰা গছডাল আমাৰ মানে কাহিনী কি ক'ম আৰু তো এই ক্লাছ 5টোৰ মানে সেই ৱালখন যে দেখিছে সেই ৱালখন সেই মানে এই মানে খিৰিকী আছে তো খিৰিকীৰ এইফালে ৱালেৰে পাৰ হৈ যায় সেনেকৈ অমৰা পাই থাকোঁ আমি মানে এইগিলা সৰুকালৰ স্মৃতি আৰু তো খুবেই মনত পৰে এই সৰুকালৰ স্মৃতিবোৰ আৰু কিমান দিন মানে এই স্কুলখনত অহা নাছিলোঁ আজি আপোনালোকক কেৱল দেখুৱাৰ উদ্দেশ্যে আহিলোঁ এই স্কুলখন দেখুৱাৰ উদ্দেশ্যে আৰু মানে সেই যে ঠাইখিনি যে দেখিছে সেই ঠাইখিনিত আমি এই কামটো কৰিছিলোঁ মানে সৰু আছিলোঁ নহয় যে এইগিলা কৰিছিলোঁ আৰু এইটো কামটো আৰু এতিয়া মানে বনোৱা হ'লে এইবোৰ ধুনীয়াকৈ মানে এইগিলা বনোৱা আৰু এই মানে গেটখন দেখিছে এই গেটখন নতুনকৈ বনোৱা হ'ল আগতে মানে বনোৱা নাছিল গেটখন এই নতুনকৈ বনালে গেটখন আৰু সেইটো মানে শৌচালয় বুলি দিয়া হৈছে আৰু এইটো আছিল কমন ৰুম আমাৰ টিচাৰৰ কমন ৰুম I don't wanna see you while you fall apart. Even though you told me to get back your heart, I still spin inside your orbit. গাইজ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু মানে শ্বহীদ বডিটো যেতিয়া ইয়াত আছিল তো ইয়াৰ আমি ওপৰত বহি কিনে মানে আড্ডা মাৰিছিলোঁ অলপ সময় মানে লেজাৰ টাইম দিয়া বুলি কয় সেই লেজাৰ টাইম আমি আড্ডা মাৰিছিলোঁ আৰু এই ঠাইখিনি আছিল যিটো মানে কামটো কৰিছিলোঁ আৰু সেই ৱালখনৰ মানে ওপৰেৰে পাৰ হৈ যায় আমি আমৰা পাৰিছিলোঁ আৰু এইবোৰ নাৰিকল এনেকৈ নতুনকৈ মানে আমি থাকোঁতে মানে সৰু আছিল এতিয়া ডাঙৰ হৈ গ'ল আৰু এই আৰু গোটেই মানে স্কুলখনৰ দৃশ্য ইয়াৰ পৰা মই শিক্ষা জীৱনৰ মোৰ আৰম্ভণি হৈছিল আৰু ইয়াত নতুনকৈ মানে ইয়াত দংকল চংকল মানে ব্যৱস্থা কৰা হৈছে তো আগতে নাছিল এইবোৰ মানে তাত যেতিয়া আছিল তাত মানে দংকল আছিল এতিয়া নাই এতিয়া তাৰ দংকল বেয়া হৈছে তো ইয়াৰ বাবে ইয়াত নতুনকৈ মানে Take my hand, I wanna be, you understand, I wanna stay.
গাইজ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰা নাই যদি আৰু জলদি জলদি যাওক ছাবস্ক্ৰাইব কৰক আৰু কাষৰ বেল আইকনটো দবাই দিয়ক আৰু কমেণ্টত জনাওক ভিডিঅ'টো কেনেকুৱা লাগিছে তো আজিৰ কাৰণে ধন্যবাদ বন্দে মাতৰম জয় হিন্দ জয় ভাৰত